কৈছে যে জুবিনক পানী আৰু জুইৰ পৰা আমি দূৰত ৰাখিব লাগিব আৰু জুবিন যদি সেইখিনি জুবিনে মানি চলে তেনেহ'লে জুবিনৰ ইমান চিন্তা কৰিবলগীয়া বৰ বিশেষ নাথাকিব। এইবাৰো আপুনি এই গোটেই ঘটনাটোৰ ঘটাৰ পিছত আপুনি বিভিন্ন সময়ত আপুনি কৈছিলে যে জুবিনক আচলতে পানীত যাবলৈ দিয়াটোৱেই ভুল আছিল। আপুনি সঁচাকৈ এতিয়ালৈকে ধৰক আমি পোষ্টমৰ্টেম ৰিপৰ্ট পোৱা নাই তাত কি হৈছে, কিন্তু এইটোতো খটাং যে পানীতেই তেওঁ ঢুকাইছে, এইটোতো আৰু এতিয়া জলজল পটপট হৈ আছে। এগৰাকী চিকিৎসক হিচাপে আপুনি দীৰ্ঘদিন তেওঁৰ লগত থকা সেই ব্যক্তিজন হিচাপে আপোনাৰ হস্পিটেলত বাৰে বাৰে ভৰ্তি হোৱা সেই জুবিন গাৰ্গক যিজন জানিছিল বুজিছিল, সেই হিচাপে মই আপোনাক যদি সোধোঁ সঁচাকৈ তেওঁ দূৰৰ পৰাই আপুনি কি অনুমান কৰিছে যে তেওঁ চিজাৰ হ'ল নে তেওঁ হাৰ্ট এটেক হ'ল নে তেওঁ কি হ'ল আচলতে? নহয়, জুবিনক মই বহুদিনৰ পৰা তেওঁৰ চিকিৎসাৰ লগতো মই যিহেতু জড়িত হৈ আছোঁ আৰু এই ক্ষেত্ৰত মই অলপ কথা মই ক্লিয়াৰ কৰি দিওঁ যে কি জুবিনক আমি নেমকেয়াৰত যেতিয়া চিকিৎসা কৰোঁ এটা টিম, আমি টিম ৱৰ্ক হিচাপত চিকিৎসা কৰোঁ। তাত কাৰ্ডিঅ'লজি, তাত গেষ্ট্ৰণ্টলজি, তাত নিউৰলজি, গোটেইখিনি মেডিচিন, গোটেইখিনি ডক্টৰ এটা টিম হিচাপে তেওঁক চিকিৎসা কৰা হয়। এইটো কাৰণে যে তেওঁৰ কিছু থাকে, প্ৰত্যেক মানুহৰে থাকে, কিছুমানৰ কেতিয়াবা অলপ গেষ্ট্ৰিক প্ৰব্লেম থাকিব পাৰে, গেষ্ট্ৰ' প্ৰব্লেম থাকিব পাৰে, কেতিয়াবা কাৰ্ডিয়াক প্ৰব্লেম থাকিব পাৰে আৰু কেতিয়াবা এইটো আমি যিটো চিজাৰ বুলি কৈ আছোঁ, অকল চিজাৰ বুলি কথা নহয়, বিভিন্ন ধৰণৰ বিভিন্ন ৰোগ থাকিব পাৰে। কিন্তু এই ক্ষেত্ৰত যেতিয়া জুবিন হস্পিটেলত আছিলে আমি সুন্দৰভাৱে তেওঁক কাউন্সিলিং কৰিছিলোঁ, কোনটো মেডিচিন কেতিয়া খাব লাগিব, কোনটো কাম কেতিয়া কৰিব লাগিব, সেই গোটেইখিনি সাঙুৰি তেওঁক কাউন্সিলিং কৰা হৈছিলে। আৰু সেইকাৰণে মোৰ খুব এইটোতে থাকি গ'ল যে জুবিন যোৱাৰ আগত যদি গম পালোহেঁতেন যে জুবিন যাব পৰা অৱস্থাত আছিল নে নাই, সেইটো প্ৰথম কথা। যদি জুবিন সেইখিনি সময়ত দুৰ্বল আছিল, আমি জুবিনক পঠাই দিয়াটো আমাৰ সাংঘাতিক ভুল। ২ নম্বৰ কথা, জুবিন গ'ল, জুবিন গৈ হোটেলত আছে, হোটেলৰ পৰা যে ৰাতিপুৱা সাগৰলৈকে লৈ যোৱা গ'ল, সেইটো সাংঘাতিক ভুল হৈছে আৰু সেই ভুলটো মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। কাৰণ কিয় প্ৰত্যেকবাৰে জুবিনৰ ক্ষেত্ৰত কোৱা হৈছিল যে তেওঁৰ চিজাৰটোৰ ক্ষেত্ৰত জুই আৰু পানীৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। এই কথা মই বাৰ মই বুলি নহয়, আমাৰ যিটো টিম আছে সেই সকলোৱে কৈ আছে যে কি জুইৰ পৰা আৰু পানীৰ পৰা এইটো কাৰণে আঁতৰি থাকিব লাগে যে কি চিজাৰটো হ'লে যদি অকলে জুইৰ ওচৰত থাকে জুই হয়তো পৰি যাব পাৰে, পানীত থাকিলে অকলে যদি থাকে পানীত হয়তো তেওঁ অঘটন ঘটিব পাৰে। এই কথাখিনিৰ পৰা কিয় কেনেকৈ সাগৰ গৈ পালে সেইটো বৰ দুখৰ কথা। আৰু মই আজি মোৰ মনৰ পৰা কৈছোঁ কথাষাৰ, মই যদি তাত উপস্থিত থাকিলোহেঁতেন মই হয়তো ক'লোহেঁতেন জুবিন তুমি মাৰি দিয়া, মোক যি কৰা তোমাক মই পানীত নামিব নিদিওঁ। একদম একদম ঠিক কথা কৈছে আপুনি। মই এইষাৰ কথা মই ক'লোহেঁতেন আৰু মোৰ সেইটোৱে আফচোচ। মই দেখিছোঁ, গোটেই ভিডিঅ'খিনি দেখিছোঁ, সি অসহায় হৈ আছে, জুবিন অসহায় হৈ আছে। মৃত্যুৰ আগত মানুহ যেনেকৈ অসহায় থাকে সেই অসহায় আছে আৰু এওঁলোকে বহি বহি তাক এনজয় কৰিছে। এইটো এই দুৰ্ভাগ্যজনক কথা আৰু সহ্য কৰিব নোৱাৰোঁ যে কেনেকুৱা কথা যে যিজন মানুহ তেওঁলোকৰ মাজত তেওঁ আছে, কিন্তু আমাৰ অসমৰ মানুহ, অসমে কেনেকৈ ক্ষোভত আছে আৰু তেওঁলোকে তাত ফূৰ্তি কৰি আছে। এই দুটা ডিফাৰেঞ্চ মই কৈছোঁ যে কি তেওঁলোকে সেই নাওখনত ফূৰ্তি কৰি আছে আৰু আমাৰ অসমৰ মানুহে জ্বলি 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 নিশেষ হৈছে। গতিকে জুবিনক কিমান ভাল পোৱা মানুহ আৰু জুবিনৰ বিষয়ে কি ধৰণে বিচাৰে বা জুবিনক কি কৰিব বিচাৰে সেই কথাখিনি তেওঁলোকে এবাৰো উপলব্ধি নকৰিলে। একদম মই আকৌ আহিম আপোনাৰ কাষলৈ। প্ৰিয় দৰ্শক, এইমাত্ৰ যে হিতেশ বৰুৱাই কৈছে এজন চিকিৎসক হিচাপে নহয়, তেখেতে যিকেইটা কথা কৈছে যে মোক মাৰিলেও মাৰক, মই পানীত নামিবলৈ নিদিলোহেঁতেন, এইটোৱে সকলো মানুহৰ কথা, সকলো মানুহৰ মনৰ কথা সেইটোৱেই। জুবিনে কি কৰিব? ঘুচিয়াব, গটা মাৰিব, হৈ আঁতৰি যা বুলি ক'ব। তাৰপিছতো এই সিদ্ধাৰ্থ বোলাটোৰ, এই শেখৰহঁতৰ দায়িত্ব আছিল নাই, আপুনি কোনো পধ্যেই যাব নোৱাৰে। সেই ইয়তখনতে থাকিবলৈ দিব লাগিছিল। যদি গৈছিলে ফুৰিবলৈ, হাৱা খোৱাৰ যদি ইমানেই চখ আছিল, সেই ইয়তৰ ওপৰতে ৰাখিব পাৰিব লাগিছিল। নমালেতো নমালে, নিজেও নামিলে, সাঁতুৰি নাদুৰি পাহৰি থাকিলে যে কাক পানীত নমাই দিলে। জীৱনত যেন সাগৰ দেখাই নাই, কোনো যেন নদীত পুখুৰীত তেওঁলোকে সাঁতুৰি পোৱাই নাই। সাগৰত সাঁতুৰিবলৈ পালে আৰু কি লাগে, পাহৰি থাকিলে কাক পানীত নমাইছে। আৰু সেই সোপা অসমীয়া, সেই 12জন অসমীয়াক
কোনো মানুহ আচলতে ক্ষমা কৰিব নালাগে যিবিলাকে জানি বুজি তেওঁক এই সাগৰলৈ লৈ গৈছিল ফূৰ্তি তামাচা কৰিবৰ কাৰণে যিকেইজনে লৈ গৈছিল এইকেইজন অসমীয়াৰ নামত আচলতে তেওঁলোকে বেয়া পাব নালাগে তেওঁলোক আচলতে অসমীয়া জাতিৰ শত্ৰু আজিৰ দিনত তেওঁলোকে ফুৰাবলৈ নিছিল এই মানুহকেইজনৰ কাৰণে আজি আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ তেওঁলোকে জানে জুবিনৰ কি বেমাৰ আছিল প্ৰত্যেকজন সুশিক্ষিত উচ্চ শিক্ষিত ব্যক্তি তেওঁলোক কোনো যদুমধু নহয় কোনো তেওঁলোকে ৰিক্সা ঠেলা চলাই থকা নাই তাত তেওঁলোক বিবেকবান ব্যক্তি তাৰপিছত তেওঁলোকে সাগৰত ফুৰিবলৈ নিয়াটোৱেই অন্যায় আছিল জুবিনে যদি যাব বিচাৰিছিল তেওঁলোকে ক'ব লাগিছিল তোমাক আমি নিনো বেলেগলৈ নিম ক'বা পাহাৰ পৰ্বতলৈ নিব লাগিছিল আৰু যদি নিছিলেই তাৰ পৰা নামিবলৈ দিব নালাগিছিল আৰু জোৰ কৰি নমাইছে জোৱা বুলি কৈছে এই মানুহকেইজনেই অসমীয়া জাতিৰ আজিৰ দিনত শত্ৰু এই শেখৰ এই সিদ্ধাৰ্থহঁত যেনেকৈ আজিৰ দিনত আমাৰ কাৰণে একো এটা শত্ৰু হৈছে তেনেকৈ এইকেইজনো কম নহয় ঠিক কথা কৈছে হিতেশ বৰুৱাই মই বংকিম ৰায় মেধি মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি জুবিনৰ অন্যতম এগৰাকী ঘনিষ্ঠ বন্ধু আপুনি ব্যৱসায়ী হিচাপেও জুবিনৰ কিছুমান ক্ষেত্ৰত জড়িত দুইজন আৰু আপোনালোক চাগে আপুনি একমাত্ৰ ব্যক্তি জুবিন বিদেশ ভ্ৰমণৰ আপুনি আটাইতকৈ বেছি সংগী চাগে যিমান বিদেশলৈ গৈছে আপুনি সংগী আপোনাৰ এই যে জাষ্টিছ ফৰ জুবিন মই জানো আপুনি দুখত আছে আপোনাৰ বহুত স্মৃতি আছে যিবিলাক কথা কোনো নাজানে আপুনি জানে এই যে বিদেশত যেতিয়া যায় আপুনি জয়ন্ত কাকতিকো দেখিছোঁ কেইবাবাৰো সীমান্তক দেখিছোঁ কিন্তু আপুনি আটাইতকৈ বেছিকৈ যোৱা মানুহ আপুনি হয় আপুনি কি কৰিলেহেঁতেন যদি আপুনি ছিংগাপুৰত থাকিলেহেঁতেন প্ৰথম কথা বিদেশত গৈ যেতিয়া প্ৰথম বেমাৰটো হৈছে আমাক যেতিয়া হিতেশ দাই ক'লে হস্পিটেলত যিখিনি পৰামৰ্শ দিছিল সেই পৰামৰ্শমতে আমি বম্বেত লৈ গৈছিলোঁ বম্বেৰ যিজন ডক্টৰ আছিল আমাক গোটেইকেইজনকে ৰাউণ্ড কৰি তাত সিদ্ধাৰ্থ আছিলে গৰিমা গাৰ্গ আছিল চববিলাক আছিলে মই আছিলোঁ জয়ন্ত কাকতি আছিলে প্ৰথম কথাটো কৈছিল জুই আৰু পানী এই দুটাৰ পৰাই আঁতৰাই ৰাখিব লাগিব টাইমত টেবলেটটো খুৱাব লাগিব আৰু পাৰিলে সি যিটো ৰুমত থাকে বাথৰুমৰটোৰ হুকটো ৰাখিব নালাগে কেতিয়াবা চাৱাৰ লওঁতে তাতো হয়তো হৈ যাব পাৰে মুম্বাইতো সেইটো কথাই কৈছিল মুম্বাইত সেই ডক্টৰজনে এইখিনি কথাই আমাক কৈছিল যাতে এইটোৰ পৰা আপোনালোকে কেতিয়াও পাহৰি নাযায় তাৰমানে ফাৰ্ষ্ট এইটো কথা কৈছিলে আৰু সেই কথাটো ৰাখি আমি পাহাৰতো থাকোঁ নদীৰ পাৰতো থাকোঁ সাগৰৰ পাৰতো থাকোঁ আমি কেতিয়াও সেই কথাটো শুনাৰ পিছত বিদেশত কোনোবাৰ আমি ছুইমিং পুলতে নাযাওঁ জুবিনৰ লগত ক'তো ফটো নাই ক'তো ভিজুৱেল নাই আমি গৈছিলোঁ 2016 চনত যেতিয়া জুবিনৰ বেমাৰটো হোৱা নাছিল তেতিয়া কাৰ্ণ ৰিভাৰ আৰু এটা লেক এটাত গৈছিলোঁ য'ত নেকি জুবিনে জেক্সি চলাইছিল গোটেইকেইটাই চলাইছিল বন্ধুই মই কিন্তু চলোৱা নাছিলোঁ মই জুবিনৰ পিছপিনে এনেকৈ সামতি ধৰিছিলোঁ সেই ভিডিঅ' এতিয়াও তেতিয়ালৈকে বেমাৰ হোৱাই নাছিল তেতিয়াই মই জুবিনৰ কেয়াৰ লৈছিলোঁ যদি এই গভীৰ পানীত যদি জুবিন কেনেবাকৈ চিলিপ হৈ পৰি যায় তাৰতো ঠিক নাই গতিকে জুবিনক এনেকৈ পিছৰ পৰা সাপতি ধৰিছিলোঁ মই কিন্তু আনন্দ কৰা নাছিলোঁ যি কৰিছিলোঁ জুবিনক এনেকৈ ধৰি পিনে কৰিছোঁ কাৰণ জুবিন পৰি গ'লে মই উঠাব লাগিব কাৰণ মই বহুত ভালকৈ সাঁতুৰিব জানো মই পাগল দিয়া নদী সাঁতুৰি ভৰা পানীত পাৰ হোৱা ল'ৰা মই গতিকে মই সাঁতোৰটো খুব ভালকৈ জানো সৰুৰ পৰা সাঁতোৰা ল'ৰা মই গতিকে সেইকাৰণে মই সেই যেতিয়া বেমাৰ হোৱা নাছিল 2016 চনত তেতিয়াই জুবিনক মই এনেকৈ ধৰি ৰাখিছিলোঁ আৰু যেতিয়া আমি চিজাৰৰ পিছত যিখিনি কথা গম পালোঁ তেতিয়াৰ পৰাই আজিলৈকে কোনো ছুইমিং পুলত যোৱা নাই আমি কোনো নদীত যোৱা নাই কোনো সাগৰত যোৱা নাই কিন্তু বেমাৰটোৰ পিছতো আপোনালোক বিদেশ ভ্ৰমণ কৰিছে বহুত বিদেশ ভ্ৰমণ কৰিছোঁ সদায় ফুৰিব যোৱা বিদেশ ভ্ৰমণ ময়ে বেছি সংগী নেকি মই আৰু জয়ন্ততকৈ এবাৰ জয়ন্ত নগ'লে মই গ'লোঁ তাৰমানে যা নহওক আৰু কিন্তু এই জাষ্টিছ আপুনি যিটো অনুষ্ঠান কৈছে মোৰ প্ৰথম বক্তব্য মন্তব্য মনৰ কথাটো হৈছে কি ফাষ্টেগ আদালতত এই দোষীকেইজনক আনি আমি ভিডিঅ'ত যিটো দেখিছোঁ আৰু যিটো দেখাও নাই হয়তো আঁৰত আছে গতিকে সেই গোটেইখিনিক চৰকাৰে আনি এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যেনেকৈ আমাৰ মুম্বাই এটাকত সেই উগ্ৰপন্থীকেইটাক ফাষ্টেগ আদালত বহাই দৃষ্টান্তমূলক শাস্তি দিছিলে নাজানো শাস্তিটো কি হ'ব আইনৰ ভাষা আমি ইমান নাজানো গতিকে ৰাইজে যিটো কথা কৈছে মই একমত তাত কোনো দ্বিধা নাই এই কেইটাক প্ৰথম শাস্তি দিব লাগে শাস্তিটো ফাষ্টেগ আদালতত হ'ব লাগে লেহেমীয়া আদালতত নহয় এইটো একদম কুইক এইটো হ'ব লাগে আজি মোৰ মনৰ প্ৰথম কথা
এইটো তাৰমানে কাৰণ জুবিনক আমি যেনেকৈ ৰাখিছিলোঁ জয়ন্ত মই আপুনি সুধিব পাৰে মই কেতিয়াও বিচনাত শুই পোৱা নাছিলোঁ বিদেশত মই মজিয়াত সেই ফ্ল'ৰখনত শুওঁ কাৰ্পেটখনত শুওঁ কাৰণ জুবিন ৰাতি ওলাই যাব আৰু গোটেই ৰাতি জুবিনে নুশুৱে তাৰ লগত মই অকল তেওঁৰ লগত মই বহি থাকোঁ তাৰমানে জয়ন্তই টেবলেট খাই টাইমত শুব লাগে চুগাৰ থকা জয়ন্তক কওঁ তুমি শুবা মই আছোঁ জুবিনক শুৱাই লাইটটো বন্ধ কৰিহে মই শুওঁ বিদেশত যিমান পৰিয়াল আছে সকলোকে সুধিব লাষ্টত মই শুওঁ পোহৰ হৈ যায় এদিনটো লাষ্ট কাটাৰত 7টা বাজিলে 7টা বজাত সি কৈছে তুমি শুৱা বোলে তুমি নোহোৱালৈকে মই নুশুওঁ ৰাতিপুৱা 7টা বজাতো সি নোহোৱালৈকে মই শুৱা নাই তেওঁতো ৰাতি নুশুৱেই তেওঁ ৰাতিপুৱাহে শুৱে গতিকে সেনেকৈ জুবিনক মই গোটেই নিশা পহৰা দি ৰাখিছিলোঁ সেই বিদেশৰ পৰিয়াল যিবিলাক পৰিয়ালত আছোঁ সেই পৰিয়ালবিলাকক সুধিলে সকলো কথা গম পাব মই কেনেকৈ লাগি আছিলোঁ তাৰ লগত তাৰমানে আৰু আমি গৈয়ে জয়ন্ত মোৰ প্লেনিং কি জুবিনক বহুত মানুহ লগ ধৰিব আহে ভাত খাব মাতে কিবা খাব মাতে ডিনাৰ মই বোলে জুবিন ক'তো যাব নোৱাৰা কাৰো ঘৰত খাব নাযাওঁ য'ত আছোঁ তাতে আৰু খাব লাগিলে হোটেলত কোনোবাই লগ ধৰে ইয়াতে আহি লগ ধৰক কাৰণ কিয় পৰিয়ালত যাব যিকোনো খুৱাই দিব আমি বাধা দিব নোৱাৰিম গতিকে সেইকাৰণে আমি জুবিনক ফাৰ্ষ্ট তাৰে মানুহখিনিক কৈ দিওঁ ইয়াত আহি লগ ধৰিব আমি কেতিয়াও আমি জুবিনক কাৰো ঘৰত গৈ পিনে তেনেকুৱা পাৰ্টি কৰা উদাহৰণ নাই আজিলৈকে আমাৰ তাৰমানে কোনোৱে ক'ব নোৱাৰে গতিকে তেতিয়াৰ পৰা জুবিনক আমি তেনেকুৱাকৈ ৰাখিছিলোঁ লাষ্ট যিটো আমি আমেৰিকা কানাডা যিটো গ'লোঁ কানাডা মানে কানাডাৰ বৰ্ডাৰলৈকে তাতে গ্লেচিয়াৰ বুলি জেগা এটা আছে পৃথিৱীৰ চব মানুহ তাত যায় ক'লে সেই পাহাৰখনত যাওঁ জুবিন মোক ক'লোঁ ইমান দূৰ আমি নাযাওঁ তাৰে কোনোবা এটা পইণ্টলৈকে যাম বোলে ব'লা যেতিয়া আমি 45 মিনিট 1 ঘণ্টামান সময় গৈছোঁ সি কৈছে ভাগৰ লাগিছে মই তেতিয়া লগে লগে শ্ৰমিকক কৈছোঁ যি শ্ৰমিক বেক চকুৰে তাক ইংগিত দিছোঁ সি কৈছে মোৰো ভাই ভাগৰ লাগিছে শ্ৰমিক মানে আমেৰিকাৰ বন্ধুজনে কৈছে ভাই মোৰো ভাগৰ লাগিছে গতিকে আমি বেক হ'ব লাগে আমাৰ সেই পইণ্টটোত যোৱাৰ কাৰণে চবৰে হাবিয়াস থাকে আমাৰো মনত আছে তেতিয়া জুবিনে ক'লে যেতিয়া 1 ঘণ্টাতে জুবিনৰ ভাগৰ লাগিল আৰু তাত 9-10 ঘণ্টা যাব লাগিব গতিকে আমি আগুৱাটো আমাৰ উচিত নহ'ব মই পানী দিলোঁ কাৰণ পানীৰ বটলটো মোৰ লগত থাকে জুবিনে পানী চানী ইমান নাৰাখে তাৰপিছত মই চকলেট এটা দিলোঁ সি মোক তেওঁ তেতিয়া কিবা কিবি কৈছে আৰু ধেমালি কৰিছে চকলেটটো মই সৰু চলি নেকি বোলে তুমি আমাতকৈ বেছি সৰু গতিকে চকলেটটো খোৱা 15 মিনিট সময় তাতে ধেমালি কৰিছোঁ ভাগৰ লগাৰ কাৰণে যাওঁতে 1 ঘণ্টাত আমি এবাৰো ৰখা নাই আহোঁতে মই কৈছোঁ 3বাৰ ৰখাইছোঁ ভাগৰ লগা বুলি কৈছে 3বাৰ ৰখাইহে জুবিনক আমি আনিছোঁ বেক কৰি তাৰমানে গতিকে সেইখিনি কথা আমি কেয়াৰ লৈছিলোঁ যাওঁতে শ্ৰমিকক কৈছোঁ তুমি আগত যাবা জুবিন মাজত মই পিছত লাখুটি লৈছোঁ হাঁহি উঠিব কাৰণ এইবাৰ ছিংগাপুৰ যাওঁতে আপোনাক লং নধৰিলে নেকি মই গম নাপাওঁ 16 তাৰিখে ৰাতি জয়ন্তই মোক কথা পতাই দিলে দাদাই বোলে কথা পাতে তুমি পাতা কিবা কিবি ক'লে তুমি অহা নাই বহুত দিন মই প্ৰায় জানুৱাৰী মাহৰ লাষ্ট বোধে 3 না 4 ফাৰ্ষ্ট সপ্তাহত গৈছিলোঁ তিনিওজনে এখন ফটো উঠিছিলোঁ বহুত কথা মনৰ কথা পাতিছিলোঁ মই ড্ৰাই ফ্ৰুটছ পঠাম বুলি কৈছিলোঁ কৈছে মই এইবিলাক নাখাওঁ তুমি নপঠাবা এইবিলাক বহুত কিবা কিবি আমাৰ আলোচনা হৈছিলে জয়ন্ত মোৰ ব্যৱসায়িক লৈ হৈছিলে আমি যিবিলাক কাম হাতত লৈছোঁ সেইবিলাক লৈ পিনে হৈছিলে তাৰপিছত মই কিছুমান কথাত কিবা কিবি ভাল নালাগা হ'ল জুবিনৰ ক্ষেত্ৰত নহয় জুবিনৰ আশে পাশে থকা এইবিলাক নামবিলাক মই নকওঁ গতিকে ভাল নালাগা হ'ল মই যোৱাটো কমাই দিলোঁ জানুৱাৰী মাহৰ পৰা মই সকলোকে সুধিব ছিকিউৰিটি যি বৰা আছে বৰাই গৈ বংকিম দা আপুনি আজিকালি নাহে আমাৰো বেয়া লাগে আহিব লাগে দাদাই বিচাৰে বোলে বৰা মই ফোনে দিয়ে কথা পাতিম দিয়া মোৰ ইমানটো ভাল নালাগা হ'ল তাৰমানে তাৰপিছত মোৰ ব্যৱসায় যিখিনি লিংক আছে সেইখিনি জুবিনক জয়ন্তই গৈ খবৰখিনি দি থাকে সেইখিনি আপোনালোকে বৃন্দাবন মাৰ্ট আৰম্ভ কৰিছিল দুইজনে মিলি হয় দুইজন নহয় আমি 3জন জয়ন্ত মই জুবিন আৰু সেইটো ৰাজহুৱাকৈ কৰিছিলোঁ আমাৰ গোপন একো নাছিল আমাৰ উদ্দেশ্য আছিল অসমৰ যুৱক যুৱতীক কৰ্মমুখী কৰা কৃষিত নিয়োগ কৰা আৰু গাঁৱৰ বস্তু যাতে ডাইৰেক্ট প্ৰতিখন ডিষ্ট্ৰিক্টলৈকে আহি গ্ৰাহকে যাতে ডাইৰেক্ট পাই মাজত যাতে বেপাৰী নাথাকে ইটোৱে আছিল আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আৰু সেই উদ্দেশ্যৰে আমি সেই কামটো আৰম্ভ কৰিছোঁ প্ৰিয় দৰ্শক মই আপোনালোকক এটা কথা কওঁ যে কিমানে গম পায় নাপায় মই নাজানো বংকিম ৰয় মেধিৰ লগত জুবিন গাৰ্গৰ যিটো সম্পৰ্ক জুবিনৰ পৰাও মই জানো বংকিম দাৰ পৰাও মই গম পাওঁ জুবিনৰ ঘটনাটো ঘটাৰ পিছতে বংকিম দাই মোক ফোন কৰিছিল আৰু ফোন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল মই আচলতে সেইদিনাখনেই ব্ৰেকিং বজাব লাগে সেই কথাকেইটা কিন্তু মই বজোৱা নাছিলোঁ কাৰণ মই তেখেতক এই অতিথি কৰিম বুলি ভাবিছিলোঁ আমি নাজানো যে জুবিনে পইচা ইনভেষ্ট কৰি থৈছে এইজন বংকিম ৰয় মেধিৰ লগত এখেতে ব্যৱসায় কৰে জুবিনে কিন্তু প্ৰত্যক্ষভাৱে ব্যৱসায় নকৰিলেও এখেতৰ লগত সংযোগ হৈ আছে আৰু এখেতে ক'লে যে মোৰ তাত যিটো পইচা আছে মই জুবিনক ঘূৰাই দিম গৰিমাই গম পাই নাপায় মই নাজানো মোৰ তেতিয়া ভাল লাগিছিল যে জুবিন গুচি গ'ল জুবিনৰ এটা বৃহৎ পৰিমাণৰ অৰ্থ এখেতৰ লগত বিনিয়োগ হৈ আছে
আৰু তেখেতক মই মনে মনে তেতিয়া চেলুট জনাইছোঁ মই কৈছোঁ ইমান ভাল কথা এটা কৈছে যে গৰিমাই গম পাই নাপায় নাজানো কিন্তু সি গুচি গ'ল মই তাক পইচাটো ঘূৰাই দিব লাগিব এতিয়া মাজতে বোলে 35 লাখ নে 40 লাখ টকা এটা আকৌ দিছোঁ বুলি ক'লে মই তেতিয়াই ভাবিলোঁ 35 লাখ যোৱা মাহ আৰু তাৰে আগৰ মাহত মিলাই পিনে 35 লাখ টকা আপুনি মোক এতিয়া এই অসমৰ দৰ্শকসকলৰ আগত আপুনি মোক কওকচোন যে কিমান আপোনাৰ লগত ব্যৱসায় জড়িত হৈ আছে যিবোৰ মানুহে নাজানে হয়তো এইটোতো আমি ৰাজহুৱাভাৱে কৰিছোঁ বৃন্দাবন ছুপাৰমাৰ্ট আমি ৰাজহুৱা হিচাপে কৰিছোঁ ইয়াততো গোপন একো নাই ৰুক্মিণী গাঁৱত চবেই দেখিছে লক্ষ্য উদ্দেশ্য শুনিছে পথাৰ আমাৰ বজাৰ আমাৰ আৰু সেই উদ্দেশ্যেৰে গাঁওবিলাকত আমি ঘূৰি ফুৰিছিলোঁ তাৰ প্ৰতিখন জিলাতে আমি একোখনকৈ তেনেকুৱা মাৰ্ট খুলি পেলাই যুৱক যুৱতীক গাঁৱতো ইনভলভ কৰাম দোকানতো ইনভলভ কৰাম এইটোৱে আছিল আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য কাৰণ জুবিনেও তাৰে পইচাৰে খাব নালাগে বংকিম মেধিও তাৰে পইচাৰে খাব নালাগে দুইটাৰ আৰ্থিক অৱস্থা সেইটো নহয় গতিকে আমাৰ উদ্দেশ্য আছিলে কি আমি গাঁৱৰ মানুহক ইনভলভ কৰাই টাউনত আমি বস্তুটো বিক্ৰী কৰিম প্ৰত্যক্ষভাৱে কিন্তু দুৰ্ভাগ্য কি আমাৰ যিখন ৰুক্মিণী গাঁৱৰ পূজাথলীৰ যিখিনি 2-4জন মানুহ আছে তেওঁলোকক আজিও মই এই ষ্টুডিঅ'ৰ জৰিয়তে গৰিহণা দিছোঁ কাৰণ জুবিনে গৈ আৰু কেইটামান মাহ বিচাৰিছিল যে আমি ভাল জেগা এটা উলিয়াই লওঁ গতিকে সেই জেগাটোত আপোনালোকে আমাক 2মান মাহ দিয়ক ইয়াত আমি কণ্টিনিউৱাছ কৰোঁ তাত তেওঁলোকে আমাক এটা মাহ দিম বুলি কৈ সিটোও আমাক তেওঁলোকে নিদিলে তাৰমানে গতিকে এই ষ্টুডিঅ'ৰ পৰাই তেখেতসকলক জুবিনৰ আশাত ইচ্ছাত সেই কেইজনমান সকলোৱে নহয় পূজাস্থলীৰ সকলো মানুহক মই দোষ নিদিওঁ কেইজনমান মানুহে সেইকেইজনৰ নাম মোৰ খুব ভালকৈ নাজানো মুখ কেইখন চিনি পাওঁ ইয়াৰ জৰিয়তে মই গৰিহণা দিলোঁ যি নেকি জুবিনৰ ইচ্ছাত আশাত তেওঁলোকে বাধা দিছিল অসমৰ যুৱক যুৱতীৰ উঠি অহা যুৱক যুৱতীৰ আত্মনিয়োগৰ ক্ষেত্ৰত তেওঁলোকে বাধা দিছিল আজি মই তেওঁলোকক গৰিহণা দিলোঁ আৰু মই ৰাজহুৱা হিচাপে কৈছোঁ জুবিনৰ লগত এই মই কাগজ লৈ আহিছোঁ ডকুমেণ্টছ লৈ আহিছোঁ যে জুবিনৰ সকলো লেনদেন মোৰ বেংকৰ জৰিয়তে হৈছিল কেছ লেনদেন নাই সকলো তথ্য আছে বেংকতো পাব মোৰ তাতো পাব যিকোনো মানুহৰ লাগিলে মই দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ যদিহে গৰিমা শইকীয়া গাৰ্গে মোক দিব কয় কাৰণ তেওঁৰ মই পাৰ্মিশ্যনটো ল'ব লাগিব কাৰণ এইবিলাক ৰাজহুৱা কৰিব পাৰি না নোৱাৰি মই নাজানো আৰু ডকুমেণ্টছ এনেই নাই ৰটাৰী কৰা আছে গভমেণ্ট অথৰিটি হয় গভমেণ্ট অথৰিটি ৰটাৰী কৰা আছে এনে ৰখা নাই মই ডকুমেণ্টছবিলাক আৰু অল এভিডেঞ্চ মোৰ আছে আজিও কোটি টকাৰ ওপৰত মোৰ তাত আছে মই অফিচত হিচাপ উলিয়াব দিছোঁ মই এদিন গ'লোঁ অফিচত মোৰ মনটো নবহিল মই গুচি আহিলোঁ তাৰমানে মোৰ অফিচ ষ্টাফক কৈ আহিলোঁ যে সম্পূৰ্ণ হিচাপ ওলা তাৰপিছত আপোনাক কৈছোঁ যে কিছুমান কথা আছে আপোনাক ক'ম তাৰে ভিতৰত এইটো কথা মই কৈছিলোঁ যে জুবিনৰ পইচা মই উভতাই দিব লাগিব এইটো ৰাজহুৱা কৰিব লাগিব নহ'লে মোক পাপাই চুব তাৰমানে একদম মই ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম তাৰপিছত এখেতসকলৰ মাজলৈ উভতি আহিম আৰু এতিয়াও এনেকুৱা মানুহ আছে কিছুমানে পইচা মানুহ মৰিলে যেতিয়া কোনেও গম নাপায় পইচাটো মাৰিম খাম তেনেকুৱা মানসিকতাৰ মানুহো আছে কিন্তু একেটা সময়তে একাংশ এতিয়ালৈকে সিদ্ধাৰ্থ বোলাতে মুখ খোলাই নাই এসপ্তাহ হৈ গ'ল সাহস অভাৱ মানুহ মৰি চাই হৈ ভূত হৈ গ'ল এতিয়ালৈকে তেওঁ কিন্তু না এটা কিবা বিবৃতি দিছে না কিবা এটা ক'ব পাৰিছে এতিয়ালৈকে ওলোৱা নাই আৰু এই বংকিম ৰায় মেধিৰ নিচিনা মানুহবিলাকো এতিয়াও আছে কিন্তু যি নিজে আগবাঢ়ি আহি কৈছে যে কোটি টকাৰকৈ বেছি চাগে মোৰ তাত আছে যিখিনি মই ঘূৰাই দিব লাগিব নতুবা পাপে চুব এসময়ৰ অতি ঘনিষ্ঠ বন্ধু গীতিকাৰ গায়ক দিগন্ত ভাৰতী আছে মই দিগন্ত ভাৰতী মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ মই জানো আপোনাৰ কষ্ট হ'ব কথাখিনি ক'বলৈ তথাপিও জাষ্টিছ ফৰ জুবিন আপুনি কি বিচাৰে এতিয়া সমস্যাৰে যিখিনি কথা উঠি আছে সেই কথাখিনি লাগিব এইটো কি হৈছে কি নাই হোৱা সেইটো পিছৰ কথা কিন্তু আমি ভিডিঅ'ই যি কথা কৈ আছে অডিঅ'ই যি কথা কৈ আছে আমি যিবিলাক ক্লিপিং দেখিছোঁ তাৰ পৰা গম পোৱা যায় এইটো একেবাৰে অৱহেলা হৈছে জুবিনৰ ক্ষেত্ৰত অৱহেলিত হৈ আছে এই বস্তুবিলাক কোনো ধৰণৰ কেয়াৰ নাই এটা কেয়াৰলেছ সম্পূৰ্ণ এটা হেৰি যতনহীন বস্তু এটা আমি দেখিছোঁ আৰু আটাইয়ে জনা কথা আৰু যিকেইগৰাকী ব্যক্তি গৈছে লগত তেওঁলোকে আজি বহুত বছৰ ধৰি জুবিনৰ লগত চিনাজোক লগা দি লাগি আছে কি উদ্দেশ্য নাজানো জুবিনে তেওঁলোকক ৰাখিছে নে তেওঁলোকে জোৰ জবৰদস্তি গালি খাই হ'লেও আছে সেইবিলাক তেওঁলোকৰ ব্যৱসায়িক হয়তো কিবা হিচাপ নিকাচ থাকিব নাজানো কি এগ্ৰিমেণ্ট আছে তেওঁলোকৰ কি চুক্তিবদ্ধ হৈ আছে কিন্তু যদি আছে তেতিয়াহ'লে তেওঁলোকে চাহটোৰ দলে লাগি থাকিলে বাকী কথাবিলাক যেনেকৈ জানে এই কথাখিনিও জানিব লাগে অলপ আগতে হিতেশদা কৈছে প্ৰত্যেকটো তাৰ অসুখীয়া হেৰি হ'লেই কিবা এটা ঘটনা হ'লেই তেনেকুৱা নেমকেয়াৰ গৈ পায় আৰু হিতেশদা
আমাৰ বিশেষকৈ আৰ্টিষ্ট ফৰামৰ যিমান আছে কেৱল হিতেশ দাই চাই, তাত কোনো ধৰণৰ বেলেগ কথা নাথাকে। হিতেশ দাই ইয়ালৈ লৈ আহা মানুহে বাকী ছেকেণ্ড কথা একো ভাবিব নালাগে যে পইচা পাতি কিবা হ'ব সাহসেৰে তেওঁৰ ওচৰত যাব পাৰোঁ, আমি প্ৰত্যেকেই যাব পাৰোঁ। চিকিৎসাৰ যি উপদেশ সেই গোটেইখিনি তেওঁৰ পৰা পাওঁ, বা বাকী মেডিকেল যিমানখিনি থাকে আমাৰ এছিষ্টেঞ্চ তেওঁৰ পৰাই পোৱা যায়। গতিকে প্ৰত্যেকটো হেৰিত তেওঁ কৈয়ে দিছে যে পানী জুই কেতিয়াও নাযাবা দেই তুমি, আৰু তেওঁৰ লগত যিয়ে থাকে তোমাৰ কেতিয়াও নিনিবা। এই ক্ষেত্ৰত সাংঘাতিক ধৰণে তোমালোকে সচেতন হৈ ৰাখিবা। টেবলেট ৰেগুলাৰ, 2 দিন বোলে টেবলেটেই দিয়া নাই, 2 দিন টেবলেট দিয়া নাই, স্কিপ হৈছে বুলি কৈছে। 2 দিন যদি টেবলেট দিয়া নাই তেতিয়াহ'লে তাৰপিছত টোপনি নাই, তাৰপিছত সুৰাপানটো হৈয়ে আছে, চলি আছে। তাৰ লগতে মই কৈছোঁ এই লগত থকাটো তেওঁলোকে ব্যৱসায়িকভাৱে আছে, তেওঁলোকে কিবা কমিশ্যন 20% কিবা কিবি লয়, কি আছে নাজানো এইবিলাক, তেওঁলোকে ভালকৈ গম পাব, জুবিনৰ পৰিয়াল বা গোটেই টীম জুবিনে গম পাব। লগত যিটো অকণমান আগতে আপুনি ক'লে যে তাত যিখিনি মানুহে তাক এণ্টাৰটেইন কৰিছে, অসুখীয়া অৱস্থাত নিছে, তেওঁৰ সংগ লৈ পেলাই, সংগ সুখ লৈ পেলাই বেলেগৰ ওচৰত তেওঁ বাহ ল'ব যে আমি জুবিনৰ লগত একে হেৰিত আমি আচলতে জুবিনক উপভোগ কৰিছে। তেওঁলোকে মদৰ গ্লাছ হাতত লৈ পেলাই সুৰাপান কৰি জুবিনৰ সময়খিনিক এটলিষ্ট পিছত ইগ' ছেটিছফাই কৰিব যে চোৱা আমি একেলগে জুবিনৰ লগত আমি এনজয় কৰিছোঁ। সেইকেইটা আৰু বেছি হেৰি, এই মূৰামূৰি টাইমত সেইকেইটাই সাগৰলৈ লৈ গৈছে, কি কৰিছে তাৰপিছত জুবিন অসুস্থ, তেওঁলোকে ৰক্ষণাবেক্ষণহে দিব লাগিছিল যে আমি যাওঁ পাৰ্ক এখনত যাওঁ, চিনেমা এখন চাওঁ বোলা, কাৰোবাৰ ঘৰত বহোঁ, ঠিক আছে, আড্ডা মাৰোঁ, ঘৰৰ কথা পাতোঁ, ফটো তোলোঁ, কিবা আছে চব কৰোঁ, কিন্তু তোমালোকে অসুস্থ মানুহ এটাক তাৰ খোজেই থৰক বৰক হৈ আছে, তাৰ মানে কি সি আগৰাতি যোৱা ৰাতি খোৱা নাই, সেইটো হৈছে, টোপনি নাই, খাদ্যটোতো এনেও নাখায় সি, খাদ্যৰ ক্ষেত্ৰত একেবাৰে তাৰ সাংঘাতিক ধৰণৰ তাৰ অযতন এটা আছেই, আগৰ পৰাই আছে, আমি থকাৰ পৰাই পাইছোঁ এইবিলাক। গতিকে এই জাষ্টিছ ফৰ জুবিন এই কথাখিনি ওলাই আহিব লাগিব, কিন্তু যদি তেওঁলোক নিৰ্দোষী প্ৰমাণ কৰক, তদন্ত কিন্তু খৰতকীয়া হ'ব লাগে, যাতে কোনো ধৰণৰ কি বুলি কয় এভিডেঞ্চ যাতে টেম্পাৰিং যাতে নহয়, কোনো সাক্ষ্য প্ৰমাণ যাতে কোনো ধৰণৰ টেম্পাৰিং নহয়। এই কথাটো আমি অভিজিৎ শৰ্মাৰ লগত আমি কথা পাতিছোঁ, যোৱাকালিও কথা পাতিছোঁ আমি, এইটো কেতিয়াও হ'ব নাপায়। সোনকালে তেওঁলোকক জিমাত ল'ব লাগে, সোধা পোছা কৰিব লাগে, তদন্ত আগবাঢ়ি যাব লাগে, তেতিয়া হয়তো কি আছে ওলাই পৰিব গোটেইখিনি। আৰু অলপ অলপকৈ এটা এটাকৈ সৰু সৰু ক্লিপিং হৈ পেলাই ভিডিঅ'বিলাক আহি আছে, এইটো ৱেব ছিৰিজৰ নিচিনাকৈ দি আছে, অলপ অলপকৈ আহি আছে, কোনে দিছে, ক'ৰ পৰা দিছে। আৰু জুবিনৰ যিটো ফোন, সেই ফোনটো সোনকালে আচলতে উদ্ধাৰ কৰি ল'ব লাগে। সেই ফোনটো এতিয়াও সিদ্ধাৰ্থ বোলাজনৰ লগতে আছে, আৰু সিদ্ধাৰ্থ বডি লেংগুৱেজ কোনোদিনেই আমি সি যিদিনাই সি এপইণ্ট হৈছে জুবিনৰ লগত আহিছে, কোনোদিনেই আমি ভাল পোৱা নাই। আমি পুৰণি যিখিনি বন্ধু আছোঁ জুবিনৰ লগত, আমি ইমান বছৰ, মই নিজেই 35 বছৰ কাম কৰিছোঁ, তেতিয়াতো এইবিলাক নাছিল, পইচা নাছিলে, আমি খোৱা লোৱা টান আছিল, কিন্তু আনন্দ আছিল, ফূৰ্তি আছিল। ষ্টুডিঅ'ত আমি এইমাত্ৰ কৈছে 35 বছৰ আছে, আমি দেখিছোঁতো, ভূপেন হাজৰিকাক আমি দেখিছোঁ নহয়, ভূপেন হাজৰিকাৰ লগত কমল কটকীহঁত কেনেকৈ আছিলে, চাহটোৰ দৰে লাগি থাকে এনি টাইম, পানী বটলৰ পৰা আৰম্ভ কৰি তেওঁ চাই, কোনোবাই হয়তো তেওঁক গালিও পাৰিব পাৰে, এই বেছি কৰিছে, দৰৱ পকেটত লৈ ফুৰে, নিজস্ব একো নাই, কিন্তু তেওঁ সেইখিনি তেওঁৰ সেই সঁচা যিটো আছে আন্তৰিকতা, তেওঁৰ যে ভূপেনৰ প্ৰতি যে কি এটা আছে যে এই মানুহজন আমি ৰাখিব লাগিব, সঁচা সম্পদ, সেই বস্তুটো তেওঁৰ ভিতৰৰ পৰা আহিব লাগিব। বিজনেছটোতো পাবই, তেওঁলোকে পইচা পাবই, কিন্তু পইচাকেইটা গণি পেলাই কোনোবা কমিটিৰ পৰা পইচা গণি ল'লোঁ, লোৱাৰ সময়তো তেওঁ মদেই খাই থাকে। আমি যিমান দিন পাইছোঁ প্ৰত্যেকটো অনুষ্ঠানত সুৰাপানটো আৰ্টিষ্টে কৰিছে বেলেগ কথা, মেনেজাৰিয়েল দায়িত্ব কি থাকে, তেওঁ অন ডিউটি তেওঁ মদ খাব নোৱাৰে। আমিতো সদায় গুণ পাইছোঁ তেওঁ, যিমান দিন আমি প্ৰগ্ৰেমত গৈছোঁ, মই সদায় নাযাওঁ, কেতিয়াবা জুবিনে লৈ যায়, বংকিম আমি বহুত দিন গৈছোঁ একেলগে, বংকিমে নিজেই গাড়ী লৈ যায়, আমাৰ লগত যাওঁ, একেলগে যাওঁ, কিন্তু আমি সদায় দেখা পাওঁ সি যেতিয়াই থাকে সি পইচাটো গণি লোৱাৰ বাহিৰে কোনো ধৰণৰ প্ৰফেচনেলিজিম নাই তাত, পইচা লৈছে গুচি আহে। অকল পইচাটো তেওঁ কি খাইছে, তেওঁ কোনখন হোটেলত থাকিব, কি কৰিব, হোটেলখন তেওঁ হয়তো ঠিক কৰি দিয়ে, কিন্তু তাৰ পিছৰ পৰ্যায়খিনি তেওঁ নাই, তেওঁ নিজৰ মানে এণ্টাৰটেইনমেণ্টত থাকে। কিন্তু তাৰ আগৰ কথাও ক'ব লাগিব, আগৰ মেনেজাৰ কিন্তু তেনেকুৱা নাছিলে। মই একেলগে 3 বছৰ একেলগে মই জুবলি আৰু জুবিন একেলগে প্ৰগ্ৰেম কৰিছিলোঁ, তেতিয়া কিন্তু আগৰ হেৰি টাৰ্চেমে কিন্তু যথেষ্ট কেয়াৰ লৈছিল দেই, সেইটো ক'ব লাগে। টাৰ্চেমৰ কিন্তু সেই কেয়াৰটো আছিলে, যেতিয়া সি গুৱাহাটীত আছিলে টাৰ্চেম মিত্তাল, তেতিয়া সেই কেয়াৰটো পাইছিলোঁ। পৰৱৰ্তী সময়ত তেওঁ গুচি গ'ল বোলে, ইয়াক তেওঁ দি থৈ গ'ল,
ইয়াৰ বডি লেংগুৱেজ কেতিয়াও ভাল পোৱা নাই। অলপতে এটা ঘটনা হৈছে, আজিৰ পৰা 4 মাহমান আমি চিনেমা এখনৰ মই কিবা ডাবিঙৰ কামত গৈছিলোঁ জুবিনৰ তাত। জুবিনৰ তাত ডাবিঙৰ সময়ত থাকোঁতে তাক সুধি লৈছোঁ ফোনত, তই গাবিনে গান? গুচি আহ গামা। গ'লোঁ। শেখৰ বোলা তেওঁ ৰেকৰ্ডিষ্ট হিচাপে আছে, মই হেৰি দি আছোঁ। ভিতৰত 2টা ল'ৰা বহি আছে, মই যোৱাৰ আগৰ পৰাই 2টা ল'ৰা বহি আছে। দেখিলে গম পোৱা যায় ডেকা ল'ৰা, পঢ়া শুনা কৰা ল'ৰা। জুবিনক সুধিলোঁ কোন বহি আছে, সি কৈছে এই নাই, মই কটনৰে হেৰি ত্ৰিদীপ ভাগৱতী আৰু কোনোবা এজনৰ, মই নামটো পাহৰিলোঁ। শিক্ষিত যুৱক, কটনৰ তেওঁলোকে মানে সংগঠনত কিবা হেৰিও আছে তেওঁলোকৰ, ছাত্ৰ একতা সভাৰ কিবা বিষয়ববীয়াও হয় চাগে, আছে গৈছে, হয়তো জুবিনে বহিব দিছে, বহিছে তেওঁলোকে। আমি ট্ৰেকৰ কাম কৰি আছোঁ, জুবিনৰ লগত কিবা কথা পাতিছোঁ, জুবিনে কিবা ফোনত কিবা কাৰোবাৰ লগত কথা পাতি আছে, ডাবিঙলৈ যাব আৰু। সেই মুহূৰ্তত হাফ পেণ্ট এটা পিন্ধি পেলাই মেনেজাৰ সোমাইছে। মেনেজাৰ সোমাই পেলাই সেয়া 2টাক আমাৰ লগত ইফালে আহি ক'লে দিগন্ত আহিছে, মোক এনেকৈ ক'লে, কওঁতে গম পাইছোঁ ওলাইছে মুখৰ পৰা। তাৰপিছত সেই ল'ৰা 2টাক, এই কোন তহঁত, ক'ৰ পৰা আহিছ, ইয়াত কি লাগে, ক'ত ওলা, এই ধৰণৰ বডি লেংগুৱেজ তাৰ। মই শুনি আছোঁ মানে হেৰিৰ পৰা, যদি মই শেখৰৰ লগত মানে ট্ৰেক লে কৰি আছোঁ, মোৰ তৎক্ষণাত গাত লাগি আছে যে এটা শিক্ষিত 2টা ল'ৰা ইয়াত সোমাই কোনো ধৰণৰ কাকো ডিষ্টাৰ্ব কৰা নাই, কাম মোৰহে, মইহে উলিয়াই দিব পাৰোঁ যে মোৰ ষ্টুডিঅ'ৰ ভিতৰত মোৰ যেতিয়া হেৰি থাকিব বেলেগ সোমাব নোৱাৰে। তেওঁলোকে কাকো দিগদাৰ কৰা নাই। শিক্ষিত ল'ৰা 2টা, কটনৰ ল'ৰা ষ্টুডেণ্ট, সেয়া 2টাক এই বডি লেংগুৱেজ। সি বোলে মেনেজাৰ। মোৰ উঠিল খং, দিলোঁ মাতি, কি হৈছে তোৰ, জকিছ কিয়? কিন্তু সেই ল'ৰা 2টাই ইয়াত আহিছে, বহিছে ধুনীয়াকৈ, মোৰ লগত সি তৰ্ক কৰিছে। তেতিয়া জুবিন মাজত সোমাই পেলাই কৈছে, তই গম পাইছনে দিগন্ত মোতকৈও ছিনিয়ৰ, বয়সত মোতকৈও ছিনিয়ৰ, 1.5 বছৰ, গতিকে তই চৰি ক। সি মোৰ লগত তৰ্কত হেৰি হৈছে। পিছত জুবিনৰ হস্তক্ষেপত সি চে চৰি, সিটো ইংলিছ কয় আৰু লগতে হেৰিও কয়, চে হিম চৰি, আই ডণ্ট ন'। সি চৰি ক'লে, বাহিৰত গৈ পেলাই মই এটা চৰো দিলোঁ তাক, মানে চবৰে আগতে দিয়া নাই, তাৰ সন্মানটো মই ৰাখিছোঁ ল'ৰা 2টাক। তাৰপিছত ল'ৰা 2টাই মোক থেংক ইউ দিছে, দাদা ধন্যবাদ। অসমীয়া ল'ৰা 2টাক, এটা অনা অসমীয়াই মোৰ চকুৰ সময়ত তাত হেৰি কৰি আছে, আৰু বিনা দুখত। তই মেনেজাৰ নে ডেমেজাৰ? সম্পৰ্কটো নষ্ট কৰিছ তই, আৰু এই গোটেই দায়িত্বটো জুবিনৰ তাতহে যাব। জুবিনৰ মেনেজাৰে অভদ্ৰামী কৰিছে, লাগিছে কি হ'ব, জুবিনৰ গাত পৰিব। আপুনি খুব ডাঙৰ কথা এটা ক'লে। আপুনি 35 বছৰ থকা মানুহজনে, আপুনি তেওঁ যেতিয়াৰ পৰা আহিছে কৈছে আপুনি ডে 1ৰ পৰাই আপুনি ভাল পোৱা নাই বুলি কৈছে। কোনো কাৰণত তাৰ বডি লেংগুৱেজ ভাল নহয়, প্ৰত্যেককে বেয়া ব্যৱহাৰ কৰে, কথাই পতাই। আৰু জুবিন যদি নাথাকে সি আমাকো নামাতে, জুবিন যদি সন্মুখত থাকে তেতিয়া অৰিহণা আহিছে এইটো, তাৰপিছত তাৰ কোনো ধৰণৰ কথা নাথাকে। মই ধন্যবাদ জনাইছোঁ। বহুত কথা মানুহে গম পাওক, গম পাইছে, আৰু হয়তো কিছু পাবলৈ বাকী আছে। মই পোনে পোনে অভিজিত শৰ্মা, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি যিহেতু PIL দাখিল কৰা অন্যতম এগৰাকী ব্যক্তি, চাওক জন্ম মৃত্যু বিবাহ ভগৱানে নিয়ন্ত্ৰণ কৰে বুলি কয়, কিন্তু তাৰপিছতো কেতিয়াবা মানুহৰ ভুলৰ কাৰণে কিছুমান ঘটনা ঘটে। অত্যাধিক স্পীডত যদি গাড়ী চলায় তেনেহ'লে দুৰ্ঘটনা ঘটিবই। এই যে এতিয়া যিটো ঘটনা ঘটিল, 3টা শক্তিক গোটেই অসমৰ মানুহে দায়ী কৰিছে। 1, শ্যাম কানু মহন্ত, তেওঁ নিব নালাগিছিল, আৰু যদি অসুস্থ দেহাৰে নিছিল তেনেহ'লে তাত তেওঁ খিয়াল ৰাখিব লাগিছিল। 2, শেখৰ আৰু এই অমৃতপ্ৰভা আৰু মেনেজাৰ সিদ্ধাৰ্থ, তেওঁলোকে নিজৰ দায়িত্ব পালন নকৰিলে। 2 নম্বৰত তেওঁলোকক দায়ী। আৰু 3, এই ছিংগাপুৰৰ মানুহখিনি। আপোনাৰ দৃষ্টিত কি? তদন্ত ফলাফল কিন্তু শূন্য। আমি যদি পৰাগ দাসৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰোঁ, জোনমণি ৰাভা, LOC কেলেংকাৰী, সিদিনাখন ড্ৰিংক এণ্ড ড্ৰাইভত ছোৱালীজনীয়ে যিটো এটা হত্যা কৰিলে, তো চৰকাৰৰ বাচাৰ এটাই উপায় হ'ল তদন্ত। CID তদন্ত, এতিয়া নতুনকৈ SIT ওলাইছে, CBI তদন্ত। আৰু প্ৰত্যেক ৰাজনৈতিক নেতাবিলাকেও CBI তদন্তটো মুখত আখৈ ফুটা দি ফুটি থাকে, CBI তদন্ত লাগে, CBI তদন্ত লাগে। এইটো হ'ল কথা। জুবিন গাৰ্গৰ হত্যা বুলিয়ে ক'ব লাগিব। টেবলেট খাব দিয়া নাই 2 দিন। ফাংচনবিলাকত আপোনাৰ মই যোৱাকালি কৈছিলোঁৱেই, গুৱাহাটীত প্ৰগ্ৰেম কৰিলে, গুৱাহাটীৰ পৰা বাহিৰে মাজুলী লৈ গ'ল, মাজুলীৰ পৰা বাহিৰে
আপোনাৰ ধাৰাপুৰ লৈ আহিলে তো তেনেকৈ তেওঁক ৰেষ্টলেছ কৰি দিছে, তেওঁক শুবলৈ নিদিয়ে, প্ৰগ্ৰেমবিলাক কৰি থাকে। তাৰপিছত আপোনাৰ সুৰাপান, মোৰ আচলতে বহুত বেয়া লাগিল যেতিয়া গম পালোঁ যে আগদিনাখন গাহৰি মাংস ঔটেঙাৰে গাহৰি মাংস আৰু মদ খোৱালে। বহুত দুখ লাগিলে যে মানুহক এনেকৈও মাৰিব পাৰেনে। আজি চুৰি মাৰি এটা মানুহক মাৰা আৰু 6 মাহৰ পৰা তেওঁক তিলকৈ প্লেনিং কৰি মাৰাটো একেই কথা। আৰু শেষত সেইটোৱেই হ'ল। এইটো এটা হত্যাকাণ্ডই হয় আৰু এটা প্লেনিঙৰ হত্যাকাণ্ড। কিন্তু এইখিনি কথা কোৱাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগিব যে জুবিনৰ কাৰণে কাৰ সমস্যা হৈছে, জুবিনৰ কথা বতৰা, জুবিনৰ প্ৰতিবাদে কাক দিগদাৰ দিছে, সেইটো এটা আমি এনালাইচিছ কৰি ল'ব লাগিব। যদি আমি কিবা কথা কওঁ তাৰ আগতে সেইবিলাক আগৰ কথাবিলাক আমি চাব লাগিব যে জুবিনে ৰাজহুৱাভাৱে কাক কি কথা কৈছে, জুবিনৰ কথাই কাক দিগদাৰ দিছে, জুবিনৰ কথা বতৰাবিলাকে কোনফালে কাক কি অসুবিধা কৰিছে, এইবিলাক চাব লাগিব। সিদ্ধাৰ্থৰ কথা আমি আহোঁ। সিদ্ধাৰ্থৰ পইচা পাতি লেনদেনত সিদ্ধাৰ্থই গম পালে যে মোৰ এতিয়া এইখিনি পইচা জমা হ'ল, মই এতিয়া যাব লাগে। আপুনি গম পাব সিদ্ধাৰ্থ হ'ল মিত্তালৰ এমপ্লয়, জুবিনৰ এমপ্লয় নহয়তো। টাৰ্চেন মিত্তালৰ এমপ্লয়, টাৰ্চেন মিত্তালে দৰমহা দিয়ে। 2003 চনলৈ সিদ্ধাৰ্থৰ মাকে শান্তিপুৰত ঘৰে ঘৰে আচাৰ বিক্ৰী কৰিছিলে। ঘৰে গৈ আচাৰ সোধক আপুনি গৈ শান্তিপুৰৰ মানুহক, ঘৰে গৈ আচাৰ বিক্ৰী কৰিছিলে। সেই ল'ৰাটো হঠাৎ ইমান টকা পইচাৰ কেনেকৈ মালিক হ'ল। আজি কোনোবাই কৈ আছে হোটেল খুলিছে। সিদ্ধাৰ্থই নিজৰ নামত হোটেল নুখোলে নহয়, হোটেলখন বেলেগৰ নামত থাকিব। কিন্তু সিদ্ধাৰ্থই যায় নে নাযায় হোটেলখনত? পাৰ্টনাৰশ্বিপত খুলিছে, তেওঁ 3টা নাম আছে। মই সেইকাৰণে ক'লোঁ। চ' সেই তেনেকৈ বস্তুবিলাক চাব লাগিব। সিদ্ধাৰ্থৰ বেংক একাউণ্ট জব্দ হ'ব লাগে। জুবিনৰ মোবাইলটো এতিয়ালৈ ঘূৰাই দিয়া নাই। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল এতিয়া আপোনাৰ আচৰিত লাগে মানে কি ন্যায় ব্যৱস্থা। অভিযুক্তই সাংবাদিকৰ আগত প্ৰেছ কনফাৰেঞ্চ দি পেলাই কথা কৈ আছে, কিন্তু পুলিচে এতিয়ালৈ ধৰিব অহা নাই। আজিহে ধৰিছে। আৰু শ্যামকানু মহন্ত ইমান মূৰ্খ বুলি মই নাজানো, তেওঁৰ পৰিয়ালৰ মানুহ। চুৰ ডকাইত গুৱাহাটীত দিনে ৰাতি চুৰ ডকাইত। মই এতিয়া শুনা পালোঁ অফিচৰ দৰ্জাখন বোলে খুলি থৈ গৈছে। তাতে এটা প্ৰশ্নবোধক চিন আহি যায়, দৰ্জা খুলি থৈ গৈছে, আহি যায় কথা এটা। এতিয়া চাব আপুনি, মই ক'ম দেই কেছৰ কথাটো ক'ম, তাতে মই মোৰ মনৰ কথাখিনি কৈ লওঁ। যেতিয়া আমাৰ বোমা বিস্ফোৰণ হৈছিলে, চিৰিয়েল বম ব্লাষ্ট হৈছিলে, চব মানুহে কেণ্ডেল জ্বলাব গৈছিলে, চবেই দুখ প্ৰকাশ কৰিছিলে। কিন্তু কেণ্ডেল জ্বলাই আহোঁতে ৰেষ্টুৰেণ্টত ৰুটি পৰঠা মাংস খাই ঘৰত আহি শুই থাকে। জুবিনৰ ক্ষেত্ৰত যাতে এইবাৰ এইটো নহয়। আৰু অসমীয়া মানুহৰ স্মৃতিশক্তি 40 দিনীয়া, এইবাৰ যাতে সেইটো নকৰে। চৰকাৰে জানে যে শ্ৰাদ্ধৰ পিছত চব ঠাণ্ডা হৈ যাব, মানুহ নিজৰ কামত লাগি যাব, একো নাই, ইয়াক 5 দিনৰ কাৰণে জেলত ভৰাই থৈ দিম, তই এতিয়া নাহিবি, থাক কেইদিনমান, তোক 5 দিন জেলত ভৰাই দিম, তাৰপিছত চব ঠাণ্ডা হৈ যাব। এইবাৰ যাতে সেইটো নহয়, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আমি পলাশ ৰঞ্জন বৰুৱা আৰু আমি হাতীগাঁৱত এখন FIR দিলোঁ। তাতে আমি ক'লোঁ যে সিদ্ধাৰ্থই মোবাইলটো জমা দিয়া নাই এতিয়ালৈ। শ্যামকানু মহন্তৰ ফাণ্ডবিলাক ক'ৰ পৰা আহিছে, কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে। প্ৰত্যেক বছৰেতো পইচা পাই থাকে, তাৰমানে কি অফিচাৰ জড়িত, অফিচাৰৰ তদন্ত কৰিব লাগে, EDৰ হতুৱাই কৰিব লাগে। ঠিক তেনেকৈ আমি এখন FIR দিলোঁ। কিন্তু মই প্ৰথম ক'লোঁ নহয় তদন্ত কিন্তু ফলাফল শূন্য। সেই কথাটো চিন্তা কৰি আমি যোৱাকালি গুৱাহাটী হাইকোৰ্টত গ'লোঁ। কমল নাৰায়ণ চৌধুৰী, খুব ডাঙৰ, খুব জনা এডভকেট, তেখেতক আমি অনুৰোধ কৰিলোঁ। তেখেতে কৈছে অভিজিত ব'লা আমি আগবাঢ়োঁ। ঠিক তেনেকৈ আমি আগবাঢ়িলোঁ। একেখিনি কথাকৈ কৈছোঁ আমি। কিন্তু তাতে আমি ছিংগাপুৰ হাই কমিশ্যনক পাৰ্টি কৰিছোঁ, সিদ্ধাৰ্থক কৰিছোঁ, শ্যামকানু মহন্তক কৰিছোঁ, এই গাৰ্গ বোলা যিজন আছে ভায়েক বুলি কয় তেওঁক কৰিছোঁ। এই গোটেইখিনি কৰি আমি এটা তদন্ত বিচাৰিছোঁ আৰু ষ্টেণ্ডিং জাজ এজনৰ হতুৱাই আমি এনকুৱাৰীটো কৰাটো বিচাৰিছোঁ, যে এজন ষ্টেণ্ডিং জাজৰ হতুৱাই গোটেই এনকুৱাৰীটো হওক, আৰু হয়তো তেতিয়া আমি কিবা এটা ফলাফল পাব পাৰোঁ বুলি আশা কৰোঁ। কিন্তু আৰু এটা মই কথা ক'ম, জুবিন গাৰ্গৰ মৃত্যুৱে বহুতক বহুত কথা শিকাই থৈ গ'ল। আজি আমি ভগৱান বিচাৰোঁ, ভগৱান আমি দেখা নাই, জুবিনেই ভগৱান। ভগৱান শিৱ মহাদেৱ মা কালীক আমি বেলেগকৈ বিচাৰি যাব নালাগেতো, জুবিনেই ভগৱান। আজি চাওক এই চৰকাৰখনে হিন্দু মুছলিম কৰি আছে, মই এটা বেলেগ কথা প্ৰসংগ কৰোঁ, কিন্তু জুবিনৰ মৃত্যুৱে হিন্দু মুছলিমৰ সেই ৰাজনীতিটো বন্ধ কৰি দিলে। হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট, আজি যি মানুহ আহিছে চব অসমীয়া।
আৰু মই আজি মই এই প্ৰতিদিন টাইমৰ নিউজ চেনেলত বহি পেলাই ক'লোঁ ইয়াৰ পিছত যদি কোনোবাই হিন্দু মুছলিমৰ ৰাজনীতি কৰিব যায় নহয় তেওঁলোকৰ বিপদ আছে জুবিন অনুৰাগে নিদিয়ে কৰিবলৈ এইটোৱে কথা আইনে কি ব্যৱস্থা কৰে মই নাজানো কিন্তু 3 কোটি মানুহৰ অভিয়াব এই অপৰাধীবিলাকে খাই থৈ দিছে আৰু ফল এই জনমতে পাই যাব তেওঁলোকে ঠিক কথা কৈছে মই ধন্যবাদ জনাইছোঁ মই আকৌ আহিম আপোনাৰ কাষলৈ মই জন্মনী দেৱীখন মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ যে এই এতিয়া যে মুখ্যমন্ত্ৰীও কৈছে যে কোনো শাৰী নাযাব অসমৰ মানুহেও কৈ আছে ন্যায় পাবই লাগিব মই আপোনাক অধিবক্তা হিচাপে সুধিছোঁ এইবিলাক মানুহৰ মানে কি শাস্তি হ'ব পাৰে যদি কোনোবা দোষী বুলি সাব্যস্ত হয় মানে দোষীটো কি মই ভবা নাই যে তেওঁলোকে হত্যা কৰিছে বুলি ইয়াত বাৰু অভিজিত শৰ্মাই কৈছে হত্যা কৰিছে বুলি কিন্তু মই কৈছোঁ যে নেগলিজেঞ্চ তেওঁলোকৰ যিটো দায়িত্বৰ কৰ্তব্যবোধ আছিল সেইটোত যে তেওঁলোক ফেইলাৰ সেইটোত যে তেওঁলোকে পালন কৰা নাছিল সেইটো কিন্তু সঁচা এতিয়া মাইকেল জেকছনৰ চিকিৎসকৰ অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে চিকিৎসকক পানিছমেণ্ট দিয়া হৈছিল তেওঁ অৱহেলাৰ কাৰণে যিহেতু হিতেশ দা আছে যিহেতু ভালকৈ জানিব কাৰণ চিকিৎসকজনে নিজৰ দায়িত্বটো পালন নকৰিলে সেইকাৰণে তেওঁক পানিছমেণ্ট দিলে 3 বছৰ তেওঁ জেল খোৱাৰ পৰা ধৰি তেওঁ বহুতখিনি শাস্তিৰ সন্মুখীন হ'ল আমাৰ এতিয়া জুবিনৰ ক্ষেত্ৰতো কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি কৈছে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ কথা কৈছে মই সেইবিলাকলৈ নাযাওঁ এইবোৰ তদন্তই ক'ব কিন্তু সামগ্ৰিকভাৱে এইটোতো স্পষ্ট যে তেওঁলোকৰ নেগলিজেঞ্চ এইটো তিনিওটা শক্তিৰে যে নেগলিজেঞ্চ হৈছে শ্যামকানু মহন্তৰ দায়িত্ব কৰ্তব্য সি পাহৰি গৈছে শেখৰ সিদ্ধাৰ্থহঁতে সাঁতুৰিবলৈ পাই সাগৰ নেদেখা দি দেখিবলৈ পাই ক'ব নোৱাৰা মজগুল আৰু সেই ছিংগাপুৰৰ মানুহখিনি তেওঁলোকে আচলতে নিব নালাগিছিল সাঁতুৰিবলৈ দিব নালাগিছিল এইটো তেওঁলোকৰ ভুল এই তিনিওটা শক্তিৰ আপুনি কোৱা তিনিওটা শক্তিৰে আচলতে সম্পূৰ্ণৰূপে দোষ আছে জুবিন গাৰ্গৰ মৃত্যুত এইটো স্পষ্ট যে তেওঁলোকৰ নেগলিজেঞ্চ এক্সেক্টলি এইটো তিনিওটা শক্তিৰে যে নেগলিজেঞ্চ হৈছে শ্যামকানু মহন্তৰ দায়িত্ব কৰ্তব্য সি পাহৰি গৈছে শেখৰ সিদ্ধাৰ্থহঁতে সাঁতুৰিবলৈ পাই সাগৰ নেদেখা দি দেখিবলৈ পাই ক'ব নোৱাৰা মজগুল আৰু সেই ছিংগাপুৰৰ মানুহখিনি তেওঁলোকে আচলতে নিব নালাগিছিল সাঁতুৰিবলৈ দিব নালাগিছিল এইটো তেওঁলোকৰ ভুল এই তিনিওটা শক্তিৰ আপুনি কোৱা তিনিওটা শক্তিৰে আচলতে সম্পূৰ্ণৰূপে দোষ আছে জুবিন গাৰ্গৰ মৃত্যুত